বিষাদৰ অগ্নিত সকলো কাৰণ নাই বুলিয়ে নাইকিয়া হৈ গ'ল জুবিন গাৰ্গ। প্ৰাণৰ শিল্পীক হেৰুৱাৰ সেই বিষাদ সকলোৱে বুজি পায়। কিন্তু এনে সময়তো একাংশ লোকৰ চৰম স্পৰ্ধা, দুখত ভাগি পৰা সমগ্ৰ জাতিটোৰ লগতে পৰিয়ালটোকো অলপ শান্তিত থাকিবলৈ দিবলৈ আহ্বান জনাইছে এই একাংশ বিশেষ ব্যক্তি। জুবিন গাৰ্গৰ ভগ্নী পামী বৰঠাকুৰৰ এটা বিশেষ পোষ্ট। সেই পোষ্টৰ জৰিয়তে একাংশ লোকৰ চৰম স্পৰ্ধা তেওঁ মুকলিকৈ সমালোচনা কৰিছে। পোষ্টৰ জৰিয়তে একাংশই অনাহকত সৃষ্টি কৰা বিতৰ্কলৈ দুখ প্ৰকাশ কৰিছে ভগ্নীয়ে। তেওঁ লিখিছে, সংযমী হৈ আছো, দুৰ্বল নহয়। সামাজিক মাধ্যমত পামী বৰঠাকুৰে লিখিছে কেইবাটাও কথা। কেইটামান গুৰুত্বপূৰ্ণ কথা কৈ থলো। ১. এই কথাখিনি লিখিবলৈ বাধ্য হৈছো কাৰণ জুবিন গাৰ্গৰ চৰিত্ৰ হনন আৰু গৰিমা গাৰ্গৰ নিন্দাই চৰম সীমা পাইছেগৈ, যাৰ ফলত গৰিমা শইকীয়া গাৰ্গ বাৰে বাৰে অসুস্থ হৈছে। কি আসুৰিক ফূৰ্তিৰ কাৰণে এয়া মুখা পিন্ধা বন্ধু আৰু অনুৰাগীয়ে কৰিছে, মই বুজাত অপাৰগ। ২. আমাৰ যুঁজ ন্যায়ৰ যুঁজ, জুবিন গাৰ্গৰ বাবে ন্যায়ৰ যুঁজ। পৰচৰ্চা আৰু নিন্দাই ন্যায় নিদিয়ে। জুবিন গাৰ্গৰ বিকল্প নাই, তাক বিচাৰিও লাভ নাই। কিন্তু জুবিন গাৰ্গে যি সাহস আৰু মানৱীয়তাৰ বীজ প্ৰতিজন অসমীয়াৰ প্ৰাণত প্ৰতিষ্ঠা কৰি গ'ল, সেই অলপ অলপ জুবিন গাৰ্গ নিজৰ মাজত জগাই তোলক। তেতিয়াহে অসম আৰু অসমীয়া বাচিব, জুবিন গাৰ্গে ন্যায় পাব। ৩. গৰিমা গাৰ্গে চাৰ্জশ্বিটখনক লৈ সন্তুষ্ট বুলি কেতিয়া ক'লে? তেওঁ কৈছিল যে মূল অভিযুক্ত কেইজনক দিয়া ছেকশ্যন আৰু ছাব ছেকশ্যন কেইটা আমি ভাল পাইছো। চাৰ্জশ্বিটখন আমি এতিয়ালৈকে পঢ়িবলৈ পোৱাই নাই। যেতিয়া ছিগনেচাৰ চিল মৰা কপি পাম তেতিয়াহে পঢ়িম। সন্তুষ্টি অসন্তুষ্টিৰ কথা নাই ইয়াত। SIT, অনাৰেবল CM আৰু মহামান্য কোৰ্টৰ ওপৰত আমাৰ আস্থা আছে আৰু এই আস্থাৰ মান ৰাখিব বুলিও মানিছো। নিজৰ স্থিতিত অটল আছো। ৪. গৰিমা গাৰ্গ ছিংগাপুৰলৈ FIR দিবলৈ সেইকাৰণে যোৱা নাই যে জুবিন গাৰ্গৰ কেছটো আমাৰ পৰিয়ালৰ আৰু অসমবাসীৰ হৈ চৰকাৰে ইনভেষ্টিগেশ্যন কৰাইছে, অসম আৰু ছিংগাপুৰতো। আকৌ বেলেগকৈ ছিংগাপুৰত গৰিমা গাৰ্গে ইনভেষ্টিগেশ্যন কৰাই ডিমত জেনেৰেট কৰাই কিবা লাভ হ'ব নেকি? ছিংগাপুৰ পুলিচৰ ইনভেষ্টিগেশ্যন ৰিপৰ্ট দুৰ্ঘটনাৰ সময়ত আৰু এতিয়াও দুবাৰ একেই দিছে। জানুৱাৰী আৰু ফেব্ৰুৱাৰীৰ তদন্তৰ পিছত যদি একেই থাকে তেতিয়া জাষ্টিছ ফৰ জুবিন গাৰ্গ হ'বনে নে জাষ্টিছ ডিনাইড হ'ব? ৫. ইয়তত থকা ছিংগাপুৰৰ অসমীয়া কেইজন কোন ব্ৰীডৰ মই বুজি নাপালো। SIT আৰু স্বয়ং CMৰ বাৰম্বাৰ মতাৰ পিছতো গোটেই কেইজন অসমলৈ নাহিল সহযোগ কৰিবলৈ। যি দুজনমান আহিল তাৰে অভিমন্যু তালুকদাৰ বোলাজনে অকল হাঁহিয়ে থাকিল মেডিয়াৰ আগত। জুবিন গাৰ্গৰ মৃত্যু কি তেওঁৰ কাৰণে হাস্যজনক? ইমান স্পৰ্ধা? ইয়তত থকা গোটেই কেইজন আদালতৰ কাঠগড়াত আহি আমাক সত্যটো কওক। ৬. দ্য কোৰ্ট উইল ডিচাইড হু ইজ গিল্টি এণ্ড হু ইজ নট বেছড অন ফেক্ট এণ্ড এভিডেন্স। অভিযুক্তসকলক নিৰ্দোষী বুলি আগতেই অপপ্ৰচাৰ নচলাব। জুবিন গাৰ্গৰ ভগ্নী বা পত্নী হোৱা সহজ নহয়। যিকুৰা জুই যোৱা ৩ মাহে জ্বলিছে, তাৰ উত্তাপ আৰু বিষাদ তিলমানো কমা নাই, বৰঞ্চ বাঢ়িছেহে। আপোনালোকে নুবুজিব কাৰণ আপোনালোকৰ জীৱন এতিয়া নৰ্মেলাইজ হৈ গৈছে। ফূৰ্তি কৰিছে, ৰীল বনাইছে, বদনাম গাইছে। কিন্তু আমাৰ জীৱন স্থবিৰ হৈ গ'ল সেই এটা তাৰিখত। জুবিন গাৰ্গ অসমৰ কাৰণে আশীৰ্বাদ স্বৰূপে আহিছিল। আমি ভাগ্যৱান। তেওঁক উদযাপন কৰক সৃষ্টিৰ জৰিয়তে, মানৱতাৰ জৰিয়তে, কিন্তু ৰাজনীতি কৰি নহয়। জাষ্টিছ ফৰ জুবিন গাৰ্গ প্ৰকৃত অনুৰাগীসকলেহে লিখিব, মুখা পিন্ধাবোৰে নহয়। #Justice for জুবিন গাৰ্গ। সামাজিক মাধ্যমত এই পোষ্ট জুবিন গাৰ্গৰ ভগ্নী পামী বৰঠাকুৰৰ। এতিয়া কথাটো হ'ল জুবিন গাৰ্গে ন্যায় পোৱাটো
সকলোৱে বিচাৰে কিন্তু ন্যায়ৰ যুঁজৰ নামত বিতৰ্কক কোনেও নিবিচাৰে বিষাতত দহি থকা পৰিয়ালটোক পুনৰ কুৰুকি জ্বলাই থকাৰ অৰ্থই বা ক'ত